কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন বিশেষ গাঁও আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি মূল সীমাৰেখাৰ পৰা 150 গজ দূৰত্বত কাঁইটীয়া তাঁৰৰ বেৰ বহোৱাৰ ফলত ভাৰতৰ মূল ভূখণ্ডৰ বাহিৰত চিহ্নিত হ'ল এই গাঁওখন। স্বাধীন দেশৰ নাগৰিক হৈও এতিয়া পৰাধীন জীৱন কটাবলগীয়া হৈছে এইখন গাঁৱৰ আৱাসীসকলে। বাটপথ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ যোগান, চিকিৎসা সেৱাৰ অভাৱকে ধৰি 100 এবুৰি সমস্যাৰে জৰ্জৰিত এইসকল লোক। তাৰ মাজতো প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে ভাৰত বাংলা সীমান্তৰ গোবিন্দপুৰবাসীয়ে। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ, কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন বিশেষ গাঁও আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি মূল সীমাৰেখাৰ পৰা 150 গজ দূৰত্বত কাঁইটীয়া তাঁৰৰ বেৰ বহোৱাৰ ফলত ভাৰতৰ মূল ভূখণ্ডৰ বাহিৰত চিহ্নিত হৈছে এই বিশেষ গাঁওখন। স্বাধীন ভাৰতৰ পাছত স্বাধীন দেশৰ নাগৰিক হৈও এই গাঁওখনৰ লোকসকলে পৰাধীন জীৱন যাপন কৰিবলগীয়া হৈছে, কিন্তু তেওঁলোকে ভোটাধিকাৰ প্ৰতিটো নিৰ্বাচনতে সাব্যস্ত কৰি আহিছে যদিও প্ৰয়োজনীয় তেওঁলোকৰ যিখিনি সা সুবিধা থাকিব লাগে, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা চিকিৎসাৰ ক্ষেত্ৰতেই হওক, এই সা সুবিধাখিনিৰ পৰা সদায় বঞ্চিত হৈ আহিছে গোবিন্দপুৰবাসী। অসুবিধা স্যার, আমরা রাস্তাঘাটের বেশি সমস্যা। এরপরে সরকারে যে গড় দিচ্ছে প্রধানমন্ত্রী আবাস যোজনা, এই গড়টাও আমরা গ্রামের মধ্যে পাওয়া যাচ্ছে না। ওটাই সমস্যা স্যার। এরপরে রাস্তার সমস্যা, বিশেষ করে ওই যে বর্ষার সময় 10টা বাচ্চা যেমন স্কুলে যদি যায়, 2টা 3টা স্লিপ করে পড়ে যায়, ওই রিটার্ন করে আসে রাস্তা না থাকার কারণে। স্কুলটা অনেক দূরে, স্কুলও নাই গ্রামে, ওটাই সমস্যা স্যার। ও বিয়ার জন্য বিশেষ করে সমস্যা যে একটা যদি ছেলে বিয়া করতে হয়, মেয়ে দেখে যাই, ওখানে মেয়ে দেখিয়ে তো পছন্দ হয়, কিন্তু মেয়ের পার্টি যে সময় ওখানে আসে, আসার পরে যে সময় আমরা গড় দেখে অপছন্দ করে, এরপরে মনে করে যে বর্ডারের বাইরে ওটা গড়, যাওয়া আসা তো অনেক অসুবিধা হইব। এই কারণে অনেক পরিবারের বিয়া হচ্ছে